পাপৰি চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়তে কৈ আহিছে আৰু অৰুণোদয়ৰ হিতাধিকাৰীৰ ক্ষেত্ৰত বিভিন্ন সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ কথা উল্লেখ কৰিছিল আৰু সেই ভিত্তিতে প্ৰতিশ্ৰুতি যেনেধৰণে দিছিলে ঠিক তেনেধৰণে এতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ আছে আৰু নিৰ্বাচনৰ পূৰ্বে এই কথাখিনি মুখ্যমন্ত্ৰীয়ে উল্লেখো কৰিছিলে প্ৰতিটো নিৰ্বাচনী যি প্ৰচাৰ আছিলে সেই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাখিনি অৰুণোদয়ৰ কথা বিশেষকৈ উল্লেখ কৰিছিলে আৰু আপুনি ইতিমধ্যে উল্লেখে কৰিছে কোনে আবেদন কৰিব পাৰিব ইয়াৰ ক্ষেত্ৰত কেইটামান নিৰ্দিষ্ট বিন্দু দিয়া হৈছে আৰু সেই বিন্দুসমূহৰ ভিতৰত বিধৱা অবিবাহিত যিসকল ৪৫ বছৰ বয়সৰ ঊৰ্ধৰ বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা তেওঁলোকক এই অৰুণোদয়ৰ সুবিধা তেওঁলোকে লাভ কৰিব তৃতীয় লিংগৰ ব্যক্তিসকলে অৰুণোদয়ৰ সুবিধা লাভ কৰিব লিংগ নিৰ্বিশেষে দিব্যাংগৰ অধিকাৰ আইন ২০১৬ত সংজ্ঞায়িত দিব্যাংগ ব্যক্তিয়ে অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাবাসত বাস কৰা মহিলাসকলক ধৰি বৃদ্ধা অলৰচৰ মহিলাসকলে এই যি অৰুণোদয় 3.0 আছে সেই তাত তেওঁলোকে আবেদন কৰিব পাৰিব যি পৰিয়ালত মূল উপাৰ্জনকাৰী ব্যক্তিগৰাকী দিব্যাংগ বা বৃদ্ধ ৬০ বছৰ বয়সৰ ঊৰ্ধৰ তেনে পৰিয়ালৰ মহিলাই এই অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব HIV এইটো এটা বিশেষ বিন্দু পাপৰি মন কৰিবলগীয়া বিন্দু যে HIV আক্ৰান্ত থেলাছেমিয়া হিমোফিলিয়া চেৰিব্ৰেল পালচি লেপ্ৰচি অটিজিম স্পেক্ট্ৰাম ডিছঅৰ্ডাৰত আক্ৰান্ত কোনো সদস্য থকা যদি পৰিয়াল আছে সেই পৰিয়ালৰ মহিলাই এই যি অৰুণোদয় আছে সেই অৰুণোদয় আবেদন কৰিব পাৰিব আশ্ৰয়হীন পৰিয়ালৰ মহিলা যিসকল আশ্ৰয়হীন পৰিয়াল বিভিন্ন সময়ত আমি এনেকুৱা ধৰণৰ বাতৰি আমালৈ আহে যে কোনোবা মহিলা আশ্ৰয়হীন তেওঁ সেই আশ্ৰয়হীন মহিলাই তেনেধৰণে এই অৰুণোদয় আবেদন কৰিব পাৰিব আৰু এটা বিশেষ বিন্দু আছে পাপৰি মন কৰিবলগীয়া বিন্দু সেইটো হৈছে ভিক্ষা খুজি ফুৰা নিথৰুৱা মহিলা যিসকলে ভিক্ষা খুজি ফুৰে নিথৰুৱা যিসকল মহিলা সেই মহিলাসকলৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে অৰুণোদয় দিয়াৰ চিন্তা চৰ্চা তেওঁলোকে কৰিছে আৰু অৰুণোদয়ৰ যি আবেদনৰ প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়াত তেওঁলোকৰ বাবেও ৰখা হৈছে অন্তোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী যিসকল আছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰিব আৰু মুঠ ২ লাখ টকাতকৈ কম বাৰ্ষিক আয় থকা পৰিয়ালৰ মহিলাসকলে অৰুণোদয় আবেদন কৰিব পাৰিব আবেদন কোনে কৰিব নোৱাৰিব তাৰ বাবেও ইতিমধ্যে আমি সেইখিনি অৱশ্যেই বিস্তৰভাৱে হয়তো আলোচনা কৰিবলগীয়া তেনেকুৱা বিষয় নহয় ইয়াৰ ভিতৰত এইসকলৰ বিপৰীতে যে বিশেষকৈ যিসকল ধনিক শ্ৰেণীৰ ব্যক্তি তেওঁলোকে স্বাভাৱিকতে অৱশ্যে অৰুণোদয় আবেদন তেওঁলোকে নকৰে কিন্তু বিভিন্ন সময়ত এনেকুৱা হয় যে হিতাধিকাৰী কথাই যেতিয়া আলোচনা হয় তেতিয়া কেতিয়াবা এনেকুৱা ধৰণৰ বাতৰিও আহে যে যিসকল প্ৰকৃত হিতাধিকাৰী যিসকলে পাবলগীয়া যিসকল হিতাধিকাৰী আছে তেওঁলোকক বঞ্চিত কৰি কিছুমান বেলেগক দিয়া হয় কেতিয়াবা তাৰ ক্ষেত্ৰত কিছু ক্ৰাইটেৰিয়া দিয়া হৈছে আবেদন কোনে কৰিব নোৱাৰিব আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে যিসকল চৰকাৰী কৰ্মচাৰী আছে আৰু বিশেষকৈ ৪চকীয়া বাহন যিসকলৰ আছে পৰিয়ালৰ ঘৰত আছে ৪চকীয়া বাহন থকা পৰিয়ালে অৰুণোদয় আবেদন কৰিব নোৱাৰিব এতিয়া ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো বহু যিহেতু গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰখনে লৈছে কিছু সময়ৰ পূৰ্বে মন্ত্ৰী ৰঞ্জিত দাসে এক প্ৰেছ বিজ্ঞপ্তি ইতিমধ্যে প্ৰেৰণ কৰিছে সেই প্ৰেছ বিজ্ঞপ্তিটো তেওঁ কিছু এনেকুৱা ধৰণৰ ৰেচন কাৰ্ড হিতাধিকাৰী কিছু আছিলে যাৰ তেওঁলোকে ৰেচন কাৰ্ড পোৱাৰ যোগ্য নহয় সেইসকলৰ ৰেচন কাৰ্ড কৰ্তনৰ কিছু সময়ৰ পূৰ্বেই মন্ত্ৰী ৰঞ্জিত দাসে এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে আৰু এই যি নতুন অৰুণোদয় আঁচনি আছে সেই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এই তৃতীয় লানি অৰুণোদয়ৰ ক্ষেত্ৰত কিমানক সামৰি ল'ব সেই ক্ষেত্ৰত এটা যিহেতু চৰকাৰৰ ফালৰ পৰা পৰিসংখ্যা দিয়া হৈছে সেয়া হৈছে ১৯,৯২,১৬৭ নতুন হিতাধিকাৰী তেওঁলোকক এই নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ সমান্তৰালভাৱে সেই পৰিয়ালসমূহক এই অৰুণোদয়ৰ যি আঁচনি আছে সেই অৰুণোদয়ৰ 3.0 তেওঁলোকক সামৰি ল'ব আৰু পূৰ্বৰ যি অৰুণোদয়ৰ ক্ষেত্ৰত যদি আমি চাওঁ বিভিন্ন সময়ত এই কথাটোৱেই কৈ অহা হৈছে যে মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত মহিলাসকলে যাতে তেওঁলোকে সবলভাৱে সমাজ এখনত মৰ্যাদা সম্পন্নভাৱে তেওঁলোকে জীয়াই থাকিব পাৰে তাৰ বাবে এই অৰুণোদয়ৰ দৰে এটা যি আঁচনি সেই আঁচনি গ্ৰহণ কৰিছিল আৰু এই ক্ষেত্ৰত আজিৰ যিটো দিন সেই আজিৰ দিনটোত কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা তেওঁ আহি উপস্থিত হ'ব আৰু মন্ত্ৰী অজন্তা নেওগ তেওঁ এই যি মূল মঞ্চ আছে সেই মূল মঞ্চত এই তিনিগৰাকী থাকিব আৰু এই
অৰুণোদয়ৰ যি 3.0 সেই মুকলি কৰিব আৰু সমান্তৰালভাৱে যদি আমি চাওঁ তেনেহ'লে প্ৰতিগৰাকী মন্ত্ৰী প্ৰতিগৰাকী বিধায়কক নিজা নিজা জিলা নিজা নিজা সমষ্টিত এই অৰুণোদয়ৰ যি তৃতীয় ৰাণী অৰুণোদয় আছে তাৰ শুভাৰম্ভৰ বাবে সকলোকে সময় বান্ধি দিয়া হৈছে একে সময়তে একেলগেই ইয়াত মুকলি হোৱাৰ সমান্তৰালভাৱে প্ৰত্যেক ঠাইতে মুকলি হ'ব আৰু সেই ক্ষেত্ৰতে আমি যদি চাওঁ আজি মূল মঞ্চত যিখন মূল মঞ্চ ইয়াত লোকসেৱা ভৱনত ইয়াত কৰা হৈছে সেই মূল মঞ্চৰ কাষতে যিকেইখন LED লগোৱা হৈছে তাতে প্ৰত্যেকখনতে আমি দেখিছোঁ যে বিভিন্ন স্থানৰ পৰা বিভিন্ন বিধানসভা সমষ্টি এই মুহূৰ্তত যদি চাওঁ আমি ৰহা সংযুক্ত হৈ থকা দেখিছোঁ আমি বহৰমপুৰ সংযোগ হৈ আছে ডিমৌ সংযুক্ত হৈছে বৰপেটা সংযুক্ত হৈছে তেনেধৰণে প্ৰতিটো বিধানসভা সমষ্টি প্ৰতিখন জিলা এনেধৰণেই এতিয়া তেওঁলোক আৰু সকলোকে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ছোৱাত দেখি থাকিব যেতিয়া মুখ্যমন্ত্ৰী ইয়াত মুকলি কৰিব সমান্তৰালভাৱে প্ৰত্যেক ঠাইতে একেলগে মুকলি হ'ব আৰু এই অৰুণোদয়ৰ যি খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন ৰেচন কাৰ্ড মই ইতিমধ্যে কৈছোঁৱেই যে অৰুণোদয় এই তৃতীয় লানি আৰম্ভ কৰাৰ লগে লগে 19,92,167 গৰাকী নতুন হিতাধিকাৰী ৰেচন কাৰ্ডৰ দিয়াৰ যিটো প্ৰক্ৰিয়া সেই ৰেচন কাৰ্ড দিয়াৰ প্ৰক্ৰিয়াও সমাপন কৰিব আৰু সমান্তৰালভাৱে যিখিনি এতিয়ালৈকে অসম চৰকাৰৰ আঁচনিসমূহ চলি আছে এই আঁচনিসমূহৰ ভিতৰত অৰুণোদয় এক শক্তিশালীভাৱে চলাই আছে প্ৰথমৰ পৰাই যদি চোৱা যায় তেনেহ'লে প্ৰথম অৱস্থাত 26 লাখ লোকক অৰুণোদয়ত সামৰি লোৱা হৈছিল আৰু এই সময়ছোৱাত 19 লাখক নতুনকৈ সামৰি লোৱাৰ কথা কোৱা হৈছে ৰেচন কাৰ্ড তেওঁলোক প্ৰদান কৰিব কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লেহে সেই কথা অৱশ্যেই স্পষ্ট হ'ব যে 19,92,167 গৰাকীক অৰুণোদয় প্ৰদান কৰিব নে প্ৰথমতে ৰেচন কাৰ্ড প্ৰদান কৰিব ইয়াত এটা কথা লিখা হৈছে যে ৰেচন কাৰ্ড তেওঁলোকক প্ৰদান কৰা হ'ব আৰু সমান্তৰালভাৱে সেই কথাও লিখা হৈছে যে অৰুণোদয় তেওঁলোকক প্ৰদান কৰিব গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ পিছত এই কথা স্পষ্ট হ'ব আৰু আবেদনৰ অৰ্হতাসমূহ মই ইতিমধ্যে কৈছোৱেই ইয়াত এটা আনভাৱে বিশেষভাৱে উল্লেখ কৰা বিন্দু হৈছে যে আবেদনকাৰী প্ৰাৰ্থীকাগে আমি এঠাইত পাইছিলোঁ যে ৰেচন কাৰ্ড দিয়াৰ ক্ষেত্ৰত 4 লাখ টকাৰ কম যিসকলৰ আৰ্থিক আয় আছে বছৰি তেওঁলোকে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব যিসকলে আবেদন কৰিব তেওঁলোকৰ আধাৰ কাৰ্ড থাকিব লাগিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব বাৰ্ষিক আয় কম ৰাজ্য সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী মজুৰিপ্ৰাপ্ত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁলোকে আবেদন কৰিব পাৰিব এইটো ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আন কিছু নতুন দিশ সংযোজন কৰা হৈছে নথি পত্ৰ কি লাগিব সেই ক্ষেত্ৰতো কিছু বিন্দু সংযোজন কৰা হৈছে যিখিনি ইতিমধ্যে আমাৰ হাতত দিয়া যিখিনি নথি পত্ৰ আছে সেই তাৰ ভিতৰত আৰু কি কেনেধৰণে অতিৰিক্ত তথ্য কিছু সংযোগ কৰিছে সেইখিনিও মই অকণমান কৰিব বিচাৰিম এই সময়ত পাপৰি যে ৰাজ্য চৰকাৰে অসমত ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে এক নতুন SOP যোৱা নৱেম্বৰ মাহৰ পৰা প্ৰৱৰ্তন কৰিছে এই SOP অনুসৰি সকলো হিতাধিকাৰীয়ে প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অন্ন সেৱা দিনৰ সময়ছোৱাত বিনামূলীয়া চাউল সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰে এনেধৰণে কিছু অতিৰিক্ত তথ্যও আজি দিয়া হৈছে আৰু প্ৰতিমাহে বিতৰণ কৰা যি বিনামূলীয়া চাউলৰ পৰিমাণ সেই সম্পৰ্কেও কিছু তথ্য তেওঁলোকে দিছে যে 1.28 লাখ মেট্ৰিক টন বিনামূলীয়া চাউল প্ৰতিমাহে বিতৰণ চৰকাৰে কৰি আছে আৰু এই যে অন্ন সেৱা যোজনা ঠিক আছে ৰাজু বৰুৱা আমি তথ্যখিনি জনাই যাম পৰৱৰ্তী সময়তো কিছু সময়ৰ পাছতে আপোনাৰ জৰিয়তে পোনপটীয়াকৈ সংযুক্ত হ'ম আৰু মুখ্যমন্ত্ৰীগৰাকী যেহেতু কৈ আহি উপস্থিত হ'বহিয়ে গতিকে পোনপটীয়া সম্প্ৰচাৰো এই অনুষ্ঠানটোৰ আমি আগবঢ়াই লৈ যাম বা দেখুৱাই যাম দৰ্শকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ